প্ৰতিদিনেই বাংলাদেশীৰ প্ৰৱেশ প্ৰত্যেক দিন অসমত বাংলাদেশী প্ৰৱেশ কৰি আছে অসমৰ প্ৰশাসন ক'ত যায় আছে অসমৰ প্ৰশাসনে কি কৰি আছে এই কথাখিনি কোনে ক'ব অসমৰ জনসাধাৰণে ক'ব নে অসমৰ যেটো প্ৰশাসন ব্যৱস্থা হেতুৱে ক'ব নে অসমৰ চৰকাৰ যত আছে সেই চৰকাৰখনৰ দায়িত্ব এটো অসমত কেনেকৈ বাংলাদেশী প্ৰৱেশ কৰি আছে আৰু সেই চক্ৰান্তখিনিকাৰ অসমত বাংলাদেশী প্ৰৱেশ কৰাৰ কাৰণে অসমৰ কিছুমান ৰাজনৈতিক নেতাই ইয়াৰ দায়িত্ব লৈছে তাৰে ভিতৰত এক নম্বৰত আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সাহেব তেখেতেই এই বাংলাদেশী বিলাকক প্ৰৱেশ কৰাৰ এটা দায়িত্ব লৈছে ইয়াৰ লগতে আছে হিলাদিত্যদেৱ তেখেতৰ লগতে আছে হিখা শৰ্মা তেখেতৰ লগত আছে আন কিছুমান সত্যৰঞ্জনৰ নিচিনা আন কিছুমান পণ্ডিত এই পণ্ডিত বিলাকে অসমত বাংলাদেশী প্ৰতিদিনে প্ৰৱেশ কৰাৰ এটা সুবিধা কৰি দিছে কাৰণ তেওঁলোকে সদায় হিন্দু মুছলিমৰ ৰাজনীতি কৰে আৰু এই হিন্দু মুছলিমৰ ৰাজনীতি কৰাৰ কাৰণে আজি বাংলাদেশৰ পৰাই হওক বিভিন্ন দেশৰ পৰাই হওক বিভিন্ন ঠাইৰ পৰাই হওক হিন্দু সকলে বিশেষকৈ দেখা পাইছে যে ভাৰতবৰ্ষত যোৱাৰ লগে লগে আমাৰ কোনো ধৰণৰ সমস্যা নাই তাতে গলে আমি আমাৰ আৰু থকা মেলাৰ কোনো অসুবিধা নহব কাৰণ তাতে আমি বাসস্থানৰ সুবিধা পাম তাতে আমি আমাৰ ভাতৃত্ববোধৰ এটা সুবিধা পাম গতিকে তেওঁলোকে যিকোনো প্ৰকাৰে ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে আজি আমি অতিকৈ লজ্জিত যে অসমৰ দৰে এখন ৰাজ্যত দিন দুপুৰত গুৱাহাটী নিচিনা এখন চহৰৰ মাজমজিয়াত এজনী যুৱতী ছোৱালীক চুৰিৰে ঘপিয়াই হত্যা কৰিছে অথচ তাতে পুলিচ প্ৰশাসন নাই তাতে অসম চৰকাৰৰ কোনো প্ৰশাসন ব্যৱস্থা নাই গতিকে তেনেকুৱা উলুঙা তেনেকুৱা এটা উধঙা ৰাজ্যত বাংলাদেশী প্ৰৱেশ নকৰি কি প্ৰৱেশ কৰিব পাৰে আমাৰ দেশৰ প্ৰশাসন বিলাক ক'ত যায় আছিল আমাৰ দেশৰ প্ৰশাসন বিলাক ক'ত থাকে আমাৰ দেশৰ প্ৰশাসন বিলাক ইমানেই দুৰ্বল নেকি যে বাংলাদেশৰ পৰা মানুহখিনি প্ৰৱেশ কৰি আছে অথচ সেই মানুহখিনিক আমি বাধা দিয়াৰ সক্ষমতা নাই এইবিলাক কি প্ৰকাশ কৰিব বিচাৰিছে গতিকে এয়া যে সম্পূৰ্ণ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবৰ এটা বিফলতা সেই কথাখিনি কিন্তু জল পটপট হৈ আছে এয়া যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সাহেবৰ এটা বিফলতা হেয়া জল পটপট হৈ আছে কাৰণ আমাৰ ভাৰতবৰ্ষখন ইমান দুৰ্বল নহয় যে বাংলাদেশৰ দৰে দেশৰ পৰা মানুহ জোৰ জবজ কৰি আমাৰ ভাৰতবৰ্ষত প্ৰৱেশ কৰিব গতিকে এইবিলাক নাটক কৰি আমাৰ সাধাৰণ মানুহবিলাক যে আসলতে বিপথে পৰিচালিত হৈছে আমাৰ সাধাৰণ মানুহবিলাক যে বিভিন্ন কৰ্মৰ পৰা বিৰত হ'বলগীয়া হৈছে তেওঁলোকে যে নিজৰ ব্ৰেইনটো ভাল কামৰ কাৰণে খটুৱাব পৰা নাই সেই কথাখিনি বাৰে তেওঁলোকে চেষ্টা কৰিছে আৰু এই চেষ্টাৰ ফলতে আমাৰ দেশখন দিনে দিনে পিছ পৰি গৈ আছে আৰু বাহিৰা দেশবিলাকে হয়তো এটা সুযোগ লৈছে আঘাতমূলক কাৰ্য সংগঠিত কৰা তেওঁলোকে দ্বিধাবোধ নকৰে আৰু যাৰ ফলত দেখা গৈছে যে ভাৰতবৰ্ষত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় বিভিন্ন ধৰণৰ অঘটন সংগঠিত হৈ থাকে গতিকে আমি আশা কৰিছো যে আমাৰ দেশখন ইমান দুৰ্বল নহয় আমাৰ প্ৰশাসন ব্যৱস্থা ইমান দুৰ্বল নহয় গতিকে তেওঁলোকক হত ৰাস্তাত খটুৱাই আমাৰ দেশখন প্ৰটেকশ্যন দিব লাগে তেতিয়া আমাৰ দেশত আৰু বাংলাদেশী প্ৰৱেশ কৰিব নোৱাৰে ধন্যবাদ